নমস্কাৰ, মই আজি হৈছে 12 ছেপ্টেম্বৰ শুক্ৰবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে নলবাৰী মখলিৰ ডকাইতৰ নৃশংসকাণ্ডৰ অভিযুক্ত ৰূপম বেজবৰুৱাৰ আত্মসমৰ্পণ। দীৰ্ঘদিন ধৰি পলাই থকাৰ অন্তত আত্মসমৰ্পণ ৰূপমৰ এতিয়াও পলাতক আন এজন অভিযুক্ত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱতীসহ 3 অভিযুক্তক। পৰৱৰ্তী খবৰটো হৈছে নেপালত চৰকাৰৰ বিৰুদ্ধে জেন-জিৰ আন্দোলনৰ বাবে ভাৰতক জগৰীয়া কৰিলে অলিয়ে। অযোধ্যা প্ৰভু ৰামৰ জন্মভূমি মানি নোলোৱাৰ বাবে শাসনৰ পৰা উৎখাত হ'ব লগা হ'ল দেশ এৰি পলায়ন কৰা কে.পি. শৰ্মা অলিৰ বিবৃতি। মই দাবী কৰোঁ যে ৰামৰ জন্ম ভাৰতত নহয় নেপালত হৈছিল। মই মোৰ স্থিতিক লৈ আপোচ কৰা হ'লে মই বহুত দিন শাসনত থাকিব পাৰিলোহেঁতেন। পৰৱৰ্তী খবৰটো হৈছে এছ.আই.টিৰ প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া। গৌৰৱ গগৈয়ে কৈছে, মই পাকিস্তান গৈছিলোঁ। মই পাকিস্তানত গ'লো, নাচি বাগি আহিলোঁ। ইয়াৰতো কোনো ব্যৱস্থা নাই, ৰাইজে নিজে ব্যৱস্থা ল'ব। এই মানুহজন আমাৰ নেতা হ'ব পাৰে নে নোৱাৰে এই বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এছ.আই.টিৰ প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া। যিজন মানুহৰ ঘৈণীয়েক, পুতেক, জীয়েক বিদেশী, প্ৰথমে নিজ পৰিয়ালৰ 3টা বিদেশীক স্বদেশী কৰক, তাৰ পিছত বিহু নাচি দেখুৱাব। 3টাই মোৰ ঘৰত বিদেশী, ইয়াতকৈ কি এটম বোম লাগে, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এছ.আই.টিৰ প্ৰতিবেদনৰ পাৰ্শ্বক্ৰিয়া। গৌৰৱ গগৈয়ে মঞ্চত নৃত্য কৰাক লৈ কটাক্ষ চিএমৰ। মই কংগ্ৰেছত থাকিলে ধাক্কা দি ষ্টেজৰ পৰা নমাই দিলোহেঁতেন। গান্ধীয়ে দেশ স্বাধীন কৰিলে, কিন্তু সভাপতিৰ ঘৰত তিনিওটাই বিদেশী। একো কাম নথকাৰ বাবে বাকী কেইজনে লগত নাচিছে। কাৰোবাৰ সন্মান থাকিলে এনে কাম কৰে নেকি? ফটুৱামিৰ লিমিট থাকিব লাগে। ফটুৱামিৰ লিমিট পাৰ হৈ গৈছে, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে নেপালৰ নেতৃত্বত কুলমান ঘিচিং। অন্তৰ্বৰ্তী চৰকাৰৰ নেতৃত্ব দিব কুলমান ঘিচিঙে। জেন-জিয়ে প্ৰস্তাৱ কৰিলে কুলমান ঘিচিঙৰ নাম। সুশীলা কাৰ্কিয়ে আঁতৰি দিয়াত প্ৰস্তাৱ কুলমানৰ নাম। পৰৱৰ্তী খবৰটো হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, 6 জনগোষ্ঠীৰ দিশত আমি ইতিবাচক হিচাপে আগবাঢ়িছোঁ। নৱেম্বৰত অসম বিধানসভাত চৰকাৰে প্ৰতিবেদন দাখিল কৰিব। সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 6 জনগোষ্ঠীৰ সমস্যাটো সমাধানৰ বাবে আমি বহুখিনি আগবাঢ়িছোঁ। সমস্যাটো হ'ল কংগ্ৰেছ দলে কাৰো ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে বুলি প্ৰস্তাৱ আনিছিল। তেওঁ লগতে কয়, তাৰ মাজতো বহুলানি আলোচনা হৈছে, কিছু ইতিবাচক হৈছে, কিছুমান সমাধান হ'বলৈ বাকী আছে। নৱেম্বৰত আমি বিস্তৃত প্ৰতিবেদন দিম আৰু ৰাইজে নিজে দেখা পাব যে আমি কিমান পজিটিভলি বা চিনচিয়াৰলি এই বিষয়টো সমাধানৰ কাৰণে চেষ্টা কৰিছোঁ। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনৰ পূৰ্বে বিটিআৰ বাসীৰ বাবে ভাল খবৰ। বিটিআৰ এলেকাৰ গোৰেশ্বৰ, গোসাইগাঁও, ফকীৰগামৰ চৌতাৰাত 3টা নতুন ষ্টপেজ নিৰ্ধাৰণ কৰিছে ৰেল বিভাগে। চিফুং এক্সপ্ৰেছকে ধৰি মুঠ 6খন ৰেলৰ বাবে এই 3 ষ্টপেজ। পৰৱৰ্তী খবৰটো হৈছে মাৰপিটৰ অভিযোগক লৈ কটনত অব্যাহত প্ৰতিবাদ। কটনৰ এছ.এন.বি.চিৰ ছাত্ৰাবাসৰ আৱাসীৰ প্ৰতিবাদ। আৰক্ষীয়ে এছ.এন.বি.চি হোষ্টেলৰ আৱাসীক হাৰাশাস্তি কৰাৰ অভিযোগ। দেৱাশিষ বৰ্মনৰ অভিযোগক ভিত্তিহীন আখ্যা এছ.এন.বি.চিৰ আৱাসীৰ। পৰৱৰ্তী খবৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বিশাল আয়োজন। অহা 13 ছেপ্টেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম চৰকাৰৰ বিশেষ আয়োজন। অনুষ্ঠানৰ মুখ্য অতিথি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাইজৰ বাবে প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু ৰবীন্দ্ৰ ভৱনৰ পৰা সংগ্ৰহ কৰিব পাৰিব প্ৰৱেশ পত্ৰ। পৰৱৰ্তী খবৰটো হৈছে ধুবুৰী এছ.পি. লীনা দলৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। শতাধিক প্ৰতিবাদকাৰী আহত হোৱাৰ ঘটনাত ক্ষুব্ধ চৰকাৰ। এছ.পি. লীনা দলৰ বিৰুদ্ধে তদন্ত ঘোষণা। ইতিপূৰ্বে গোলোকগঞ্জ থানাৰ অ.চি. দেৱজিৎ কলিতাক নিলম্বন কৰা হৈছে। ৰিজাৰ্ভ ক্লজ কৰা হৈছে গৌৰীপুৰ থানাৰ অ.চি. চিৰঞ্জীৱ লাহানকো। পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সমৰ্থকক হত্যা। চাৰ্লি কাৰ্ক নামৰ সমৰ্থনজনক গুলীয়াই হত্যা। ইউটা ভেলী বিশ্ববিদ্যালয়ত এই ঘটনাত ভাষণ দি থকাৰ সময়তে গুলীয়াই হত্যা চাৰ্লিক। পৰৱৰ্তী খবৰটো হৈছে ভাৰত নেপাল সীমান্ত সম্পূৰ্ণৰূপে চিল কৰিলে ভাৰত চৰকাৰে। ভাৰত নেপালৰ মাজৰ মৈত্ৰী বাছ সেৱা বন্ধ ঘোষণা। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।